এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ নীট আৰু নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে বিফলতাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে যোৰহাট উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে ইফালে কলিয়াপুৰ বাগৰিত পথ দুৰ্ঘটনা এজন নিহত কলিয়াপুৰৰ বাগৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বনকৰ্মী বুবুল গগৈ অৱশ্যে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় লোকজনৰ এখন তীব্ৰবেগী বাইকে বিপৰীত দিশৰ পৰা অহা বুবুল গগৈৰ স্কুটিত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী বুবুল গগৈ বাগৰি বনাঞ্চলৰ বিভাগীয় হাতীমাউতৰ দায়িত্বত আছিল গুৰুতৰভাৱে আহত বনকৰ্মীজনক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল যদিও আধা বাটতে মৃত্যু হয় বনকৰ্মীজনৰ ইফালে ডিগবৈত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ডিগবৈ ৩ নম্বৰ বৰবিলৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হৈছে এই হত্যাকাণ্ড ভাতৃ আনন্দ চুৰেনৰ দাৰঘাপত খিতাতে নিহত ককায়েক অজয় চুৰেন দুই ককাই ভায়েকৰ কাজিয়াৰ পৰিণতিত সংঘটিত হৈছে এই হত্যাকাণ্ড হত্যাকাৰী আনন্দ উৰফে কাঞ্চা ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ঘটনাস্থলীত উপস্থিত ডিগবৈ আৰক্ষী ইফালে যোৰহাটত দুই স্কুলীয়া ছাত্ৰ সন্ধানহীন ৰাভা দিৱসৰ দিনাৰ পৰাই সন্ধানহীন দুই ছাত্ৰ দুজন ক্ৰমে সুচিন্দ্ৰ ৰায় আৰু নীতিশ চৌধুৰী ছাত্ৰ দুজন যোৰহাটৰ খালসা বিদ্যালয়ৰ 7ম শ্ৰেণীত অধ্যয়নৰত উল্লেখযোগ্য যে ৰাহুল সিং নামৰ আন এজন ছাত্ৰ যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই সন্ধানহীন হৈ আছে যোৰহাটৰ পৰা পৰাণ মেধি কলিয়াপুৰৰ পৰা অনুপ বৰা আৰু ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট আসাম লাইভ 7 मेरा एक बेटा करंट में लाग मर गया एक बेटा अच्छे पहले बात में तो मर गया अभी ये छोटका है इसको पोस्ट साल 12 किया 13 साल हुए कहाँ अपहरण हो गया तो आप लोग सहायता करिए खोज दीजिए आप लोग हम हाथ जोड़ रहे हैं दादा खोज दीजिए मेरा लड़का को मेरा कुछ नहीं चाहिए मेरा बेटा हमारा साथ लग जाएगा आज 3 दिन हो गया ना पानी पीते न खाना खाने का मन करता है इसलिए माँ होता है वो बेटा हमारा खाना खाया कि नहीं खाया उसका फोटो हमारी जगह छोड़ दिया है रातों में न्यूज लैब पर उसको भी दे दिया हम केस उसके देखिए जैसे हुआ वैसे ही हम केस लिखवाया है कोई गलत नहीं लिखा है इसलिए नीतीश भी निकला है आप लोग तो सहायता करिएगा दादा मेरा लड़का को ऊपर ये तो न्यूज़ कर रहा है ना कहाँ कौन स्टेशन में है कहाँ है इतना तकला